নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আৰু মই অলপ ওলাই গৈছোঁ ঘৰৰ পৰা আৰু ইমান গৰম উঠিছে ঘৰত কি কৰিম অকলে থাকি যিহেতু ভাল নালাগে সেইকাৰণে ঘৰৰ পৰা অলপ ওলাই গৈছোঁ যিহেতু হেয়াত ভণ্টিহঁতে আছে ভণ্টিহঁতৰ লগত অলপ বহিবৰ কাৰণে ওলাই গৈছোঁ আৰু ইমান গৰম পৰিছে ৰ'দটো যিহেতু বহুত বেয়াকৈ ৰ'দটোৱে খেপিছে যিহেতু খুব বেছি গৰম উঠিছে আৰু মই গৈ আছোঁ এনেকৈয়ে ভণ্টিহঁতৰ লগত আৰু ইমান ৰ'দ দিছে নহয় একদম মানে ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা যিহেতু মই ৰ'দ খাই গৈ আছোঁ ভণ্টিহঁতৰ ওচৰলৈ আৰু তাত গৈ ভণ্টিহঁতৰ ওচৰত গৈ দেখুৱাম ভণ্টি আমি কিমান কেইজনী মানে বহোঁ আমি যিহেতু বাঁহৰ তলত বহিমগৈ বাঁহনিৰ তলত যিহেতু তাত খুব বেছি ভাল লাগে বহিবৰ কাৰণে আৰু আপোনালোকে বলক মোৰ লগত চাই থাকিব গৈ আছোঁ যিহেতু ৰ'দত ইমান ৰ'দত গৈ আছোঁ আৰু চবেই এনেকৈ গছৰ তলত জিৰণি ল'লে খুব বেছি ভাল লাগে মই যিহেতু বহুতখিনি দূৰৰ পৰা বুলি ক'ব লাগিব আমাৰ ঘৰৰ পৰা ভণ্টিহঁতৰ ঘৰলৈকে 2-3 কিলোমিটাৰ হৈ যাব ইমান দূৰ মই গছৰ ছাঁত বহিম বুলি গৈ আছোঁ যিহেতু ৰ'দক নেওচি গৈ আছোঁ যিহেতু মোৰ ছাতি নাই সেইকাৰণে মই ছাতি নলাকৈ গৈ আছোঁ আৰু আছে বহুত ডোখৰ এনেকৈ গৈ আছোঁ ৰ'দত একদম এনেও ক'লা মলা আৰু ক'লা পৰি যাম আৰু চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান আপোনালোককো দেখাই দিছোঁ আপোনালোকে চাই লওক আমাৰ গাঁৱখনৰ পৰিৱেশ কেনেকুৱা আমাৰ গাঁৱৰ এয়া আমাৰ গাঁৱৰ দৃশ্য যিহেতু এনেকৈয়ে বাগান আছে মানুহবিলাকৰ বাগান মেলা এইফালে পকা ৰাস্তা গলি গৈ আছে আৰু এনেকৈয়ে গৈ আছোঁ ৰ'দত আৰু বহুতখিনি যাবলৈ বাকী আছে আৰু ধুনীয়াকৈ চলি আছে আৰু এনেকৈ এটা ডাঙৰ গছ ভালকৈ নেদেখুৱাওঁ আৰু যিহেতু মোৰ খুব বেছি ৰ'দ লাগিছে এনেকৈয়ে গৈ আছোঁ আৰু ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হ'ব আৰু আপোনালোকে চাই থাকিব কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন এয়া আমাৰ গাঁৱৰ ঘৰ হয় এয়া এইফালে ভণ্টি বহি আছে সেইফালে ঘৰখিনি আৰ হৈ আছে যিহেতু আৰু গৈ আছোঁ বহুত ডোখৰ আছে আৰু যাবৰ কাৰণে খুব বেছি ভাগৰ লাগিছে আৰু ভাগৰবোৰ নেওচি এনেকৈয়ে গৈ আছোঁ এনেকৈয়ে বাগিচা সেইফালে দূৰত এইফালে ছাতি লৈ পাত ছিঙি আছে যিহেতু আৰু এনেকৈয়ে আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাই দিছোঁ অকণমান আৰু এইফালে তামোল গছ কচু এনেকৈয়ে বহুতখিনি আৰু মই কৈছোঁ আপোনালোকক 2-3 কিলোমিটাৰমান হ'ব যথেষ্টখিনি দূৰত মই বহিবলৈ আহিছোঁ ইমান দূৰণিত যিহেতু মই গছৰ ছাঁত বহিবলৈ আহিছোঁ যিহেতু ঘৰত অকলে ভাল নালাগে সেইকাৰণে এনেকৈ আহিছোঁ আৰু কিমান ভাল লাগে আমাৰ গাঁৱৰ পৰিৱেশটো দেখিবলৈ যিহেতু এনেকৈয়ে আৰু বেছি দূৰ নাই গৈ আছোঁ পামগৈ আৰু ফাইনেলি গাইছ আহি পাই গ'লোহি ইয়াত এনেকৈ বহি আছে ভণ্টি মা সকলোৱে এনেকৈ বহি আছে আৰু মই বহুতখিনি দূৰ আহি ইয়াত পাই গ'লোহি আৰু বাগিচা দেখুৱাইছিলোঁ যিহেতু ইয়াত এইখিনি পাত ছিঙি থৈছে মা শুই আছে ভণ্টি বহি আছে আৰু ভণ্টি বহি আছে বহুতখিনি ভাগৰি পৰিলোঁ যিহেতু মই বহি লওঁ